দৌলাখালস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ঘৰ ঘৰ তিৰংগা শীৰ্ষক পদযাত্ৰা দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ দৌলাখালস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীয়ে মঙলবাৰে পুৱা ৯ বজাত উলিয়াই ঘৰ ঘৰ তিৰংগা শীৰ্ষক এক পদযাত্ৰা চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক পাত্ৰিক ৰংহাঙৰ নিৰ্দেশনাত উলিওৱা এই পদযাত্ৰাত দৌলাখাল হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। নলবাৰী জিলাৰ দৌলাখালস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা দলটি বৰপেটা জিলাৰ গড়েমাৰী মাজদিয়া বালতাৰী হৈ জলসম্পদ বিভাগৰ মাথাউৰিৰে পুনৰ দৌলাখালত উপস্থিত হয়। স্বাধীনতা দিৱস উপলক্ষে সজাগতামূলক এই পদযাত্ৰাই পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। भारत माता की जय। भारत माता की जय। जय हिंद, जय हिंद, जय हिंद। আৰক্ষী বাহিনীৰ লগতে সংযোগ কৰিছে আমাৰ দৌলাখাল হাইস্কুলৰ কণ ছাত্ৰ ছাত্ৰীসকল লগতে আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে সকলো ৰাইজকে আমি সহযোগিতা